ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে এটা ভাল খবৰ লৈ আহিছোঁ যে স্পট এডমিশ্যনৰ ডেট বঢ়াই দিয়া গৈছে নন CUET ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে। যিসমূহ ছাত্ৰ-ছাত্ৰীয়ে এতিয়ালৈকে এডমিশ্যন পোৱা নাই বা যিসমূহ ছাত্ৰ-ছাত্ৰীয়ে মনে বিচৰা কলেজত এডমিশ্যন পোৱা নাই, যদিও সিহঁতে বেলেগ কোনোবা এখন কলেজত এডমিশ্যন লৈছে, সিহঁতৰ কাৰণে এই ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ। স্পট এডমিশ্যনৰ নতুন নটিচ আহি গৈছে। তোমালোকে চাব পাৰা যে আগতে যিটো নটিচ দিয়া গৈছিলে তাত স্পট এডমিশ্যনৰ তাৰিখ দিয়া গৈছিলে 15 জুন। কিন্তু এতিয়া নতুন নটিফিকেশ্যনৰ মতে 15, 16 আৰু 17 জুনত স্পট এডমিশ্যন হ'ব নন CUET সকলৰ কাৰণে, অৰ্থাৎ 3 দিন স্পট এডমিশ্যন থাকিব। আগৰ যিটো নটিফিকেশ্যন আছিলে তাত 15 জুন তাৰিখেহে দিয়া আছিলে, কিন্তু এতিয়া নতুন নটিফিকেশ্যনৰ মতে 15, 16, 17 তাৰিখে স্পট এডমিশ্যন হ'ব। আৰু আগৰ নটিচটোৰ মতে বাকী যিখিনি ইনফৰ্মেশ্যন আছিলে গোটেইকেইটা একেই থাকিব। তো ইয়াৰ মাজতে কৈ থওঁ, যিসমূহ ছাত্ৰ-ছাত্ৰীৰ এডমিশ্যন হোৱা নাই বা যিসমূহ ছাত্ৰ-ছাত্ৰীয়ে ৰেজিষ্ট্ৰেশ্যন কৰা নাই, হয়তো সিহঁতৰ কাৰণে পৰ্টেলটো আকৌ এবাৰ খুলি দিব। তোমালোকে এই চেনেলটোৰ লগত জড়িত থাকিবা। ডেফিনেটলি যেতিয়াই ৰেজিষ্ট্ৰেশ্যন খুলি দিয়ে আমি আপডেট কৰি দিম। আৰু লগতে আমাৰ ইনষ্টাগ্ৰাম পেজটো ফ'ল' কৰি থবা, তাত আপডেটবিলাক পাই থাকিবা। আৰু অতি সোনকালেই স্পট এডমিশ্যনৰ গাইডেঞ্চ আহিব। তোমালোকে এই চেনেলতে পাবা যে স্পট এডমিশ্যনৰ যিকেইটা নিয়ম হয় 2026 বৰ্ষৰ যি ছেশ্যন হয়, কেনেকৈ তোমালোকে স্পট এডমিশ্যন ল'বা, কি কি নতুন নিয়ম বান্ধি দিব, গোটেইখিনি এই চেনেলত তোমালোকৰ কাৰণে লৈ আনিম। ধন্যবাদ। জয় আই অসম।